চাওক আমি নিৰ্দলীয়াৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰিছিলোঁ আৰু এইখিনি নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। তাৰমানে আমাৰ চেঙা সমষ্টিত মানে আগৰ পৰাই আমি দেখা পাইছোঁ, চেঙা সমষ্টিত আমি কংগ্ৰেছৰ এটা দুৰ্গ বুলি ক'ব পাৰোঁ। আৰু এই চেঙা সমষ্টিত কংগ্ৰেছৰ নেতা প্ৰয়াত চক্ৰ আলী আহমেদ ডাঙৰীয়াই MLA থকা অৱস্থাত মানে কোনো ধৰণৰ ৰাইজৰ কোনো ধৰণে উন্নতি কৰিব পৰা নাই, কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব পৰা নাই। যাৰ কাৰণে আমি আশৰাফুল হুছেইন ডাঙৰীয়াক আমি ৰাইজে আঁকোৱালি লৈছিলোঁ। লোৱাৰ পিছত আশৰাফুল হুছেইনৰ আজি 5টা বছৰ সি পাৰ কৰিলে। পাৰ কৰাৰ পিছত আজিলৈকে চেঙা সমষ্টিত যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে আমাক ৰাইজক, যে গৰাখহনীয়াৰ সমস্যা, আমাৰ শিক্ষাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, মাটিৰ পট্টা, এইবিলাক কৈ আমাৰ সাধাৰণ মানুহৰ পৰা তেওঁ ভোট মানে লৈছিলে আৰু এইখিনি প্ৰতিশ্ৰুতি দিছিলে। আমি দেখা পালোঁ সেইখিনি প্ৰতিশ্ৰুতি একেবাৰে সি পালন কৰিব পৰা নাই। মানে যাৰ কাৰণে আমি আশৰাফুল হুছেইন ডাঙৰীয়াক আমাৰ ৰাইজে, আমাৰ এতিয়া চেঙা সমষ্টিৰ ৰাইজে আমি এইবাৰ বিধায়ক হিচাপে নিবিচাৰে। আৰু ইয়াৰ পিছত আমি ৰাইজে এইবাৰ ভাবিছিলোঁ যে আশৰাফুল হুছেইন ডাঙৰীয়াই 5 বছৰতো একো কৰিব নোৱাৰিলে, তে আমি এইবাৰ চেঙা সমষ্টিত কংগ্ৰেছ কৰিম। ৰাইজে এটা সিদ্ধান্ত লৈছিলে মনে মনে, আমিও লৈছিলোঁ। লোৱাৰ পিছত আজি চালে আপোনালোকে জানেই, অৱগত সকলেই, যে চেঙা সমষ্টিত 18জন আমাৰ লোকেল কেণ্ডিডেট দিছিলে। 18জন লোকেল কেণ্ডিডেট দিয়াৰ পিছতো, নমিনেশ্যন দিয়াৰ পিছতো আমাৰ 18জনৰ ভিতৰত আমাৰ হাইকমাণ্ডে এজনক যোগ্য বুলি নাভাবিলে। যাৰ কাৰণে এই বড়োলেণ্ডৰ পৰা এজন মানুহ আনি কিনে আব্দুৰ ৰহিম ডাঙৰীয়া, যি আব্দুৰ ৰহিম ডাঙৰীয়াই বৰপেটা সমষ্টিৰ বিধায়ক আছিলে। বৰপেটা সমষ্টিত তেওঁ মানুহৰ লগত লগেই কৰা নাই, উন্নয়নৰ কামটো কৰিব দূৰৰ কথা, কোনো ধৰণৰ মানুহৰ লগত কোনো ধৰণৰ যোগাযোগেই নাছিল তাৰ। সেই MLA জনে আনি আমাক চেঙা সমষ্টিত মানে দিছে, টিকেট দিছে। তে আমি চেঙা সমষ্টিৰ ৰাইজ সিদ্ধান্ত লৈছোঁ, যিহেতু আমাৰ 18জন প্ৰাৰ্থী আমাৰ ইয়াতে আছিলে কংগ্ৰেছৰ, তে টিকেট দিয়া নাই যদি আমি ৰাইজে এতিয়া মানে ডিচিশ্যন লৈছোঁ যে এতিয়া আমি ৰাইজে এইবাৰ আমি নিৰ্দলীয়া কৰিম, নিৰ্দলীয়াত মানে ভোট দিম। আমাৰ নিৰ্দলীয় প্ৰাৰ্থী আমাৰ কংগ্ৰেছৰে প্ৰাৰ্থী আছিল আফতাবুৰ আলী খান ডাঙৰীয়া, প্ৰয়াত লিয়াকত আলী খান চাহাবৰ ল'ৰা, সুযোগ্য সন্তান। তেওঁ নমিনেশ্যন দিছে নিৰ্দলীয়াৰ পৰা। তেখেতক আমি ৰাইজে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, ৰাইজে এইবাৰ বিপুল ভোটত তাক জয়যুক্ত কৰিম। সমষ্টিৰ যুৱ সমাজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। আমাৰ যুঁজ এইবাৰ কমিশ্যন ৰাজৰ বিৰুদ্ধে যুঁজ, এই যুঁজ চালানীৰ বিৰুদ্ধে যুঁজ। চেঙা সমষ্টিত 18জন টিকেট প্ৰত্যাশী থকাৰ পিছতো কংগ্ৰেছ দলে এজন এই চালানী প্ৰাৰ্থীক টিকেট দিছে, তে আমি ৰাইজে তাৰ লগত নাই। সেইকাৰণে আমি লিয়াকত আলী খানৰ পুত্ৰ আফতাবুৰ আলী খান চাহাবক সকলোৱে নিৰ্দলীয় প্ৰাৰ্থী দিছে, তেওঁক সকলোৱে আমি সমৰ্থন জনাইছোঁ। আৰু তেওঁৰ লগতে আমি সকলো চেঙা সমষ্টিত সকলো যুৱ সমাজে তেওঁৰ লগত আমি থাকিম। তেওঁক ভোট দি টিভিৰ ছবিত ভোট প্ৰদান কৰি তেওঁক আমি জয়যুক্ত কৰাম ইনশাল্লাহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।